সৌন্দৰ্য বৃদ্ধি কৰাৰ গোপনীয় উপায়। আপুনিও ধুনীয়া হ'বলৈ আৰু মুখৰ উজ্জ্বলতা আনিব বিচাৰে নেকি? যিসকল দেখিবলৈ সিমান সৌন্দৰ্যময়ী নহয় তেওঁলোক নিৰাশ হোৱাৰ প্ৰয়োজন নাই। সৌন্দৰ্য চৰ্চা কেইটামান গোপনীয় কৌশল ব্যৱহাৰ কৰি আপুনি এতিয়া ধুনীয়া হ'ব পাৰিব। ধুনীয়া হ'বলৈ আৰু মুখৰ উজ্জ্বলতা আনিবলৈ সকলোৰে ইচ্ছা থাকে। বিশেষকৈ নাৰীসকলে সৌন্দৰ্য বৃদ্ধি কৰি মুখৰ উজ্জ্বলতা আনিব বিচাৰে। প্ৰকৃততে মানুহৰ সৌন্দৰ্য মুখমণ্ডলত নাথাকে যদিও সৌন্দৰ্য অন্তৰত থাকে, কিয়নো অন্তৰৰ সৌন্দৰ্যহে আটাইতকৈ গুৰুত্বপূৰ্ণ। তথাপিতো কিন্তু বাস্তৱত অৰ্থাৎ সামাজিক দৃষ্টিত পুৰুষৰ সৌন্দৰ্য ধন আৰু চাকৰিৰে জোখা হয়, আনহাতে নাৰীৰ সৌন্দৰ্য ৰূপেৰে জোখা হয়। বিশেষকৈ ৰূপ লগতে গাৰ ৰঙেও প্ৰভাৱিত কৰে। মানুহৰ ঠগ সহজে সলনি কৰা সম্ভৱ নহয় যদিও ধুনীয়া হ'বলৈ অন্ততঃ ছালৰ বৰণ ধুনীয়া কৰিবলৈ আৰু মুখমণ্ডল উজ্জ্বলতা আনিবলৈ চেষ্টা কৰিব পাৰি। ছালৰ বৰণ আৰু মুখৰ উজ্জ্বলতাৰে ঠগ নোহোৱাকৈ মানুহকো সৌন্দৰ্যময় ৰূপত সজাই তুলিব পাৰে। আমি আপোনাক এনেকুৱা গোপনীয়তা কৌশল শিকাম যি কৌশলৰে 100% গেৰাণ্টিসহ প্ৰমাণ পাব। বিশেষকৈ আপোনাৰ বৰণ সলনিৰ লগতে মুখমণ্ডলত দাগ নোহোৱা কৰি তোলাৰ লগত মুখৰ পৃষ্ঠভাগ মসৃণ কৰিও তুলিব পাৰিব, যি আপোনাক দেখিবলৈ আকৰ্ষণীয় কৰি তুলিব। মুখমণ্ডলত থকা দাগ লগতে ছালৰ বৰণ বগা হ'বলৈ বিশুদ্ধ নাৰিকলৰ তেলৰ লগত ভিটামিন ই কেপচুল মাজেৰে কাটি নাৰিকল তেলত 2-3টা সুমুৱাই থৈ তাক নিয়মীয়াকৈ ঘঁহক। এনেকুৱা কৰাৰ ফলত এমাহৰ ভিতৰত আপোনাৰ মুখৰ দাগ নোহোৱা হৈ পৰিব। নাৰিকল তেলৰ বাবে মুখমণ্ডল বগা হ'ব, মুখমণ্ডলত থকা শালমইনা নোহোৱা হ'ব। ইয়াৰ উপৰিও ভিটামিন ই কেপচুলৰ ৰস অতিৰিক্তকৈ ব্যৱহাৰ কৰিব পাৰে। আকৌ এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে, যি আপোনাৰ মুখমণ্ডলত দাগ নোহোৱা কৰি তুলিব। দ্বিতীয়তে মুখৰ উজ্জ্বলতাৰ বাবে কেঁচা হালধি ব্যৱহাৰ কৰিব পাৰে। তৃতীয়তে নোজ ব্ৰেকহেডছ নোহোৱা কৰিবলৈ মাহত খুব কমেও 3বাৰ মান চাৰ্কল মাস্ক ব্যৱহাৰ কৰিব পাৰে। মনত ৰাখিব, ইয়াক নিয়মীয়াকৈ বা বহুত বেছিকৈ ব্যৱহাৰ নকৰিব, অন্যথা ছালৰ অনিষ্ট হ'ব পাৰে। চতুৰ্থতে মুখৰ উজ্জ্বলতাৰ বাবে গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে। আকৌ এফিটিউড ডিপ মিল্ক ক্লিনিং ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি জয় হানি এণ্ড আলমণ্ড ক্ৰীম আপোনাৰ ছালৰ বাবে সৰ্বোত্তম। পঞ্চমতে আপোনাৰ ছালৰ উজ্জ্বলতাৰ বাবে ভাল ৰাখিবলৈ প্ৰায়ে এল'ভেৰা জুইচ খাওক। ষষ্ঠতে ধুনীয়া হ'বলৈ প্ৰায়ে যে চাবোনৰ প্ৰচাৰ কৰি থকা দেখা যায়, সেয়া মিছা কথা। অভিনেত্ৰীসকলে ধুনীয়া হ'বলৈ চাবোন ব্যৱহাৰ নকৰে। তেওঁলোকে এইবোৰ এইবাবেই দিয়ে যে সকলোৱে তেওঁলোকৰ দৰে সকলোৱে হ'লে তেওঁলোকক কোনে চাব। প্ৰকৃততে ছালৰ সৌন্দৰ্যৰ বাবে বেচন হালধিৰ লগত পানীৰে মিহলাই তাক পনীয়া কৰি লৈ গাত ধুই গা ধুৱে। ইয়াৰ উপৰিও গালত বিলাহী ঘঁহিব পাৰে, চকুত তিয়হ লগাব পাৰে। আকৌ সবাতোকৈ গুৰুত্বপূৰ্ণ, নাৰিকলৰ পানীৰে মুখ ধুলে ভিটামিন পোৱা যায়, যাৰ ফলত মুখৰ উজ্জ্বলতা আহে। সপ্তমতে গাখীৰত তিয়াই ঠাণ্ডা বৰফেৰে মুখ ঘঁহিলে গালখন কোমল হয়। ইয়াৰ উপৰিও ছালৰ উজ্জ্বলতাৰ বাবে আটাইতকৈ ভাল চাবোন এচিয়ৰ্ছ অফ হালদি চন্দন কান্তি বডি। এতিয়ালৈ মুখ উজ্জ্বলতা, দাগ নোহোৱা, পৃষ্ঠা মসৃণ আৰু বগা হোৱা আদিকে ধৰি মুখৰ আকৰ্ষণীয় কৰাৰ উপায়সমূহ জনালোঁ। মই নিশ্চিত এইখিনি যদি আপুনি কৰিব পাৰে তেন্তে আপোনাৰ সৌন্দৰ্য বৃদ্ধি হোৱাটো নিশ্চিত, কিয়নো এইখিনি হ'ল প্ৰমাণভিত্তিক গোপনীয় উপায়। এইসমূহ উপায় আন সহজে জানিবলৈ নিদিয়ে, কিন্তু ঠগ সলনি কৰিবলৈ হ'লে উদাহৰণস্বৰূপে হালি অহা চকু নতুবা মুখ ফুলাবলৈ আদি উপায়সমূহৰ বাবে যোগাসনৰ প্ৰয়োজন, যিসমূহ যোগাসন আপুনি বিভিন্ন যোগাসনৰ কিতাপৰ পৰা আয়ত্ত কৰি ল'ব পাৰিব। ঠিক তেনেদৰে ক্ষীণ হ'বলৈ সঘনে মুড়ি খাওক। আজিকালি বজাৰত শকত হ'বলৈ বা ক্ষীণ হ'বলৈ বিভিন্ন আয়ুৰ্বেদিক ঔষধ পোৱা যায়, যিসমূহে আপোনাক উপকৃত কৰিব পাৰে। আছিক আহমেদৰ ৰিপৰ্ট।